নমস্কাৰ, আজি হৈছে 18 অক্টোবৰ শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অসমবাসীয়ে ধৈৰ্য ধৰিব লাগিব। জুবিনৰ ঘটনাৰ নিজাববীয়াকৈ তদন্ত চলাইছে ছিংগাপুৰ আৰক্ষীয়ে। এই মুহূৰ্তৰ খবৰ, এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক জনাইছো। ছিংগাপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে জুবিন গাৰ্গৰ ঘটনাৰ নিজাববীয়া তদন্ত। অতিৰিক্ত সময় বিচাৰি টুইট ছিংগাপুৰ উচ্চায়ুক্তৰ। অসমৰ জনতাৰ আৱেগক সন্মান জনাই ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে ছিংগাপুৰৰ উচ্চায়ুক্তই। আৰু বিতং তদন্তৰ বাবে আৰু সময় প্ৰয়োজন আছে বুলি টুইট কৰি জনাইছে। আৰু বৰ্তমানেও চলি আছে জুবিন গাৰ্গৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত চলি থকাৰ বাবে কোনো মন্তব্য কৰিব পৰা নাই ছিংগাপুৰৰ ফালৰ পৰা। আৰু ছিংগাপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে জুবিন গাৰ্গৰ ঘটনাৰ নিজাববীয়া তদন্ত। অতিৰিক্ত সময় বিচাৰি টুইট কৰিছে ছিংগাপুৰৰ উচ্চায়ুক্তই। আৰু অসমৰ জনতাৰ আৱেগক সন্মান জনাই ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে ছিংগাপুৰৰ উচ্চায়ুক্তই। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হাফলং কাৰাগাৰত ৰখা হ'ব শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। সজাই অতিক্ৰম কৰিছে দুই অভিযুক্তক লৈ যোৱা বাহনে। এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। হাফলং কাৰাগাৰত ৰখা হ'ব শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। সজাই অতিক্ৰম কৰিছে ইতিমধ্যে দুই অভিযুক্তক লৈ যোৱা সেই বাহনখন। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে নিয়া হৈছে শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক। আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক হাফলং কাৰাগাৰত ৰখা হ'ব সেই দুই অভিযুক্তক। আৰু সজাই অতিক্ৰম কৰিলে দুই অভিযুক্তক লৈ যোৱা বাহনখন। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আইন হাতত তুলি ল'ব খোজাসকলক সকিয়নি। গৰজি উঠিছে সদৌ অসম উকিল সন্থা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। বাক্সাৰ ঘটনাক গৰিহণা সদৌ অসম উকিল সন্থাৰ। এনে ঘটনা ঘটি থাকিলে সমগ্ৰ বিশ্বই অসমক হাঁহিব। আইনৰ ওপৰত বিশ্বাস ৰাখিব লাগে জনতাই। আৰু আইনৰ ওপৰত বিশ্বাস যদি নাৰাখে তেন্তে কেনেকৈ সম্ভৱ হ'ব জুবিন গাৰ্গৰ ন্যায়, তাক লৈ এক ডাঙৰ মন্তব্য আগবঢ়াইছে সদৌ অসম উকিল সন্থাই। বাক্সাৰ ঘটনাক গৰিহণা দিছে এতিয়াও উকিল সন্থাই। সংবাদ মাধ্যমৰ ওপৰত কৰা অত্যাচাৰ ক্ষমাৰ অযোগ্য। জুবিনৰ আৱেগৰ আঁৰ লৈ ৰাজনীতি নকৰিবলৈ সকলোকে আহ্বান জনাইছে। আৰু ৰাজ্যৰ শেহতীয়া ঘটনাক লৈ গৰজি উঠিছে সদৌ অসম উকিল সন্থাই। নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰতহে সমাধানৰ চেষ্টা কৰিব লাগে কোনো ঘটনা। আৰু সীমাৰেখা চেৰাই গ'লে আইন শৃংখলা বিঘ্নিত হয়। আইন হাতত তুলি লোৱাটো জুবিনৰ আদৰ্শ কেতিয়াও হ'ব নোৱাৰে। সমগ্ৰ ঘটনাত তৃতীয় পক্ষ থকাৰ সন্দেহ প্ৰকাশ কৰিছে সদৌ অসম উকিল সন্থাই। অসমক নেপাল বনাব খোজাসকলক সকিয়নি প্ৰদান কৰা হৈছে। আৰু আছামীৰ পক্ষত শুনা আৰু সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব। বাক্সাত আছামীক লৈ যোৱাৰ কাৰণ সেয়াই আছিল। আৰু এনেধৰণৰ প্ৰতিবাদ হ'লে বিশ্বৰ সন্মুখত লাজ পাব সমগ্ৰ অসমে। বাক্সাৰ ঘটনা গৰিহণা এইবাৰ সদৌ অসম উকিল সন্থাৰ। এনে ঘটনা ঘটিয়ে থাকিলে সমগ্ৰ বিশ্বই অসমক হাঁহিব। এয়া জুবিনৰ আদৰ্শ কেতিয়াও হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে সদৌ অসম উকিল সন্থাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, ময়ো জুবিন আমিও জুবিন। 23 তাৰিখৰ পৰা বিজেপিয়ে আৰম্ভ কৰিব পজিটিভ আন্দোলন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। গতিকে খবৰটি দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক। আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটাকৈ লাইক কৰি কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গক লৈ বিজেপিৰ বৃহৎ পদক্ষেপ। বিজেপি বিধায়ক থকা প্ৰতিটো সমষ্টিত একোটাকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব। জুবিন গাৰ্গ, ভূপেন হাজৰিকাৰ নামত নিৰ্মাণ কৰা হ'ব সংগীত বিদ্যালয়। বিজেপিৰ উদ্যোগতে হ'ব এইসমূহ কাম। আৰু বিজেপিৰ প্ৰতিজন সদস্যই নিজৰ ঘৰত এজোপাকৈ নাহৰ গছ লগাব। বিজেপিয়ে 23 তাৰিখৰ পৰা এটা পজিটিভ আন্দোলন কৰিব বুলি জনাইছে। আৰু যাৰ ট্যাগলাইনে হৈছে ময়ো জুবিন আমিও জুবিন। আৰু মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গক লৈ বিজেপিৰ এক বৃহৎ পদক্ষেপ দেখিবলৈ পোৱা যাব। বিজেপি বিধায়ক থকা প্ৰতিটো সমষ্টিতেই একোটাকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব। জুবিন গাৰ্গক লৈ বিজেপিৰ বৃহৎ পদক্ষেপ।
আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ প্ৰথমখন প্ৰতিবেদন জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথমখন প্ৰতিবেদন ছিংগাপুৰ আৰক্ষীৰ মতে জুবিনৰ মৃত্যু অস্বাভাৱিক নহয় প্ৰাৰম্ভিক তদন্ত ফিউল প্লে প্ৰমাণ হোৱা নাই আৰু জুবিনৰ ঘটনাক লৈ আৰু কমেও 3 মাহ সময়ৰ প্ৰয়োজন হ'ব আৰক্ষীক আৰু প্ৰথম পৰ্যায়ত কোনো ধৰণৰ সন্দেহজনক তথ্য লাভ কৰা নাই ছিংগাপুৰ আৰক্ষীয়ে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথমখন প্ৰতিবেদন দাখিল কৰিছে ছিংগাপুৰ আৰক্ষীৰ মতে জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক নহয় প্ৰাৰম্ভিক তদন্ত ফিউল প্লে প্ৰমাণ হোৱা নাই এতিয়ালৈকে আৰু জুবিনৰ ঘটনাক লৈ আৰু কমেও 3 মাহ সময় বিচাৰিছে ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথমখন প্ৰতিবেদন দাখিল কৰিছে ছিংগাপুৰ আৰক্ষীয়ে আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া অসমৰ ৰাইজৰ কমেণ্টত অসন্তুষ্ট হৈছে ছিংগাপুৰ চৰকাৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া 21 তাৰিখে অনুষ্ঠিত হ'ব অসম আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ এক ৰুদ্ধধৰ বৈঠক তাৰ পিছত স্পষ্ট হ'ব ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত কৰা তদন্তৰ কথা ছিংগাপুৰৰ ৰাজনৈতিক নেতালৈ সামাজিক মাধ্যমত অসমৰ পৰা গৈছিল বহু মন্তব্য যাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে ছিংগাপুৰ চৰকাৰে আৰু ইয়াৰ সমান্তৰালকৈ অসম চৰকাৰৰ জৰিয়তে সকলো অসমবাসীলৈ সামাজিক মাধ্যমত কমেণ্ট নকৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাজনৈতিক নেতাৰ টুইটাৰ ফেচবুকত মন্তব্য নকৰিবলৈ এক প্ৰকাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কাৰণ কমেণ্টৰ জৰিয়তে এইবাৰ ছিংগাপুৰ চৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু 3 মাহৰ পিছত তদন্ত ৰাজহুৱা কৰাৰ প্ৰতিশ্ৰুতি ছিংগাপুৰ আৰক্ষীৰ 20 তাৰিখে ছিংগাপুৰলৈ ৰাওনা হ'ব SITৰ এটা বিশেষ দল মুন্না প্ৰসাদ গুপ্তাই সাক্ষাৎ কৰিব ছিংগাপুৰ আৰক্ষীক আৰু ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আহি পৰিছে 21 তাৰিখে অনুষ্ঠিত হ'ব অসম আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ এক বিশেষ বৈঠক আহিছোঁ আন এক খবৰৰ মাজলৈ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাৰ কনভয়ক সুৰক্ষা দিয়া আৰক্ষীৰ বাহনখন এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাক নিয়া কনভয়ৰ বাহনখন কঠীয়াতলিত আৰক্ষীৰ বাহন সংঘৰ্ষ হোৱাৰ পৰা কথমপি ৰক্ষা পৰিছে শেখৰ আৰু অমৃত প্ৰভাৰ কনভয়ক সুৰক্ষা দি গৈছিল বাহনখন আৰু শেখৰ অমৃত প্ৰভা থকা কনভয়ৰ পিছতেই আছিল আৰক্ষী জোৱান থকা সেই বাহন প্ৰায় শতাধিক আৰক্ষীয়ে সুৰক্ষা দিয়া আহিছিল শেখৰ আৰু অমৃত প্ৰভা থকা বাহনক আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাক নিয়া কনভয়ৰ বাহনখন আৰু কঠীয়াতলিত আৰক্ষীৰ বাহন সংঘৰ্ষ হোৱাৰ পৰা কথমপি ৰক্ষা পৰিছে আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ পূৰ্বে কোনো কয়দী নথকা বাক্সা জেলত নাই এখনো বিচনা আৰু লেপ তুলি নাই কোনো বিদ্যুৎ সংযোগ আৰু পকাত কম্বল পাৰিও শুবলৈ দিয়া হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এই মুহূৰ্তৰ খবৰ জনাইছোঁ পূৰ্বে কোনো কয়দী নথকা বাক্সা জেলত নাই এখনো বিচনা লেপ তুলি নাই কোনো বিদ্যুতৰ সংযোগ পকাত কম্বল পাৰি শুবলৈ দিয়া হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অৰ্থাৎ বাক্সাৰ কাৰাগাৰত অভিযুক্তক দিয়া হোৱা নাই কোনো ৰাজ আতিথ্য বাক্সাৰ কাৰাগাৰত কোনো বিচনা নাই কোনো লেপ তুলিও নাই আৰু এতিয়াও ভালকৈ কাৰাগাৰত নাই বিদ্যুতৰ সংযোগ এয়াৰ কণ্ডিশ্যনৰ কোনো সুবিধাই নাই কোনো ফেনো নাই আৰু জুবিনৰ ঘটনাৰ 5 অভিযুক্তক বাক্সাৰ কাৰাগাৰত ৰখা সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ নৱেম্বৰ মাহৰ পিছতহে জুবিনৰ ঘটনাৰ চাৰ্জশ্বিট দাখিল কৰিব SITয়ে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ডাঙৰ খবৰ আহি পৰিছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিনৰ ঘটনাৰ বিচাৰ কৰা হ'ব নৱেম্বৰৰ পিছত নহ'লে ডিচেম্বৰৰ প্ৰথম সপ্তাহত দাখিল কৰিব জুবিন গাৰ্গৰ বিশেষ চাৰ্জশ্বিটখন আৰু ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ বাবে নিয়োগ কৰা হ'ব বিশেষ অধিবক্তা হিয়াৰ আম টু জুবিন গাৰ্গে
ন্যায় পাবই আৰু বাক্সাত এনেধৰণৰ ঘটনা সংঘটিত কৰা কেইজন জুবিনৰ অনুৰাগী নাছিল বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনৰ ঘটনা সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ কৰা হ'ব আৰু নৱেম্বৰৰ পিছত নহ'লে ডিচেম্বৰৰ প্ৰথম সপ্তাহতেই দাখিল কৰিব জুবিন গাৰ্গৰ বিশেষ চাৰ্জশ্বীট আৰু ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ বাবে নিয়োগ কৰা হ'ব বিশেষ অধিবক্তা আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ চাৰ্জশ্বীটত থাকিব আশ্চৰ্যজনক তথ্য মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাই যাম গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা লাইক কৰি কমেণ্ট বক্সত লিখক #JusticeForJubin Garg আশ্চৰ্যকৰ তথ্য থাকিব জুবিন গাৰ্গৰ চাৰ্জশ্বীটত আৰু অসমীয়াই এই চাৰ্জশ্বীট গ্ৰহণ কৰিবলৈ সময় লাগিব বহু নতুন নতুন তথ্য থাকিব চাৰ্জশ্বীটত জুবিন গাৰ্গৰ চাৰ্জশ্বীটক লৈ বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ আশ্চৰ্যকৰ তথ্য থাকিব জুবিন গাৰ্গৰ সেই চাৰ্জশ্বীটত আৰু অসমীয়াই এই চাৰ্জশ্বীট গ্ৰহণ কৰিবলৈ কিছু সময় লাগিব বহু নতুন নতুন তথ্য থাকিব জুবিন গাৰ্গৰ সেই বিশেষ চাৰ্জশ্বীটখনত আৰু জুবিন গাৰ্গৰ চাৰ্জশ্বীটক লৈ বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ